কি খবৰ ৰাখা কৰিছা সকলে ভালে আছে আৰু আমাৰো ভাল বহুত দিন একচুয়ালি ভিডিও বনাবলৈ নহল কেতিয়াবা কি হয় এলা লাগি যায় মানে যেতিয়া ভিডিও বনা বন্ধ কৰি দিও নহয় আকৌ বনাবলৈ মন নাযায় তেনেকুৱা হয় তো আজি আমি গৈ আছো লামডিং ইয়াৰ লামডিঙৰ মানে ফৰেষ্ট যে আছে জংঘল সেইখিনি পাইছো আমি এতিয়া ৰাস্তাটো বহুত ধুনীয়া খালি বহুত টাৰ্নিং ডাঙৰ ডাঙৰ টাৰ্নিং যেটো মই লামডিঙৰ ছোৱালী বিয়াহে হৈছে নগাঁও গৈ আছো ঘৰলৈ আৰু মোক কব কেনেকা লাগিছে এয়া দেখিছে লামডিঙৰ ৰাস্তা ফৰেষ্টৰ মাজত আছো আমি কিমান ধুনীয়া লাগিছে খালি ইয়াৰ গাড়ীবিলাক খুব কম চলে আগতে আৰু ডেঞ্জাৰ আছিল ন সেইকাৰণে এতিয়া ইমান মানে কম গাড়ী হয় লামডিঙৰ পৰা আগে পুৰা জংঘল ফৰেষ্ট বহুত ধুনীয়া হয় একদম চাওক এতিয়া পাই যাম লামডিং তিনিআলি একপিনে যায় মানে ডিফু ৰাস্তা তাৰপিছত এপিনে যায় টাউন আৰু লামডিং টাউন আৰু ইপিনে আহে নগাঁও আমি তো নগাঁৱৰ পৰা এতিয়া গৈ আছো ফৰেষ্টৰ মাজে মাজে কি ধুনীয়া চাওক জাষ্ট সোমাইছোহে টাউন সেইটোলৈকে আছে আৰু যাবলৈ বহুত লামডিঙত আহি ভাল পাওঁ মানুহবোৰ ইমান মৰম কৰে মানে সৰুৰ পৰা ডাঙৰ হৈছে ইয়াতে বহুতৰ পৰা বহুত মৰম পাইছোঁ ইয়াত বহুত স্মৃতি আছে কলেজ স্কুল চব ইয়াতে পঢ়িলোঁ ভাল লাগে বন্ধু বান্ধৱ মোৰ ইয়াতে আছে বহুত নাই কিন্তু যিমান আছে চবৰ লগত এতিয়ালৈকে ভাল ফ্ৰেণ্ডশ্বিপ আমাৰ আৰু সেয়া গৈ আছোঁ এতিয়া ভণ্টিৰ ঘৰত লামডিঙত আহি ইমান থকা নহয় কেতিয়াবা এদিন মানে ৰাতি বা দুৰাতি তাৰ বেছি নহয় থকা আৰু কিন্তু আহি বহুত ভাল লাগে সময় দিব নোৱাৰোঁ এতিয়া মিষ্টাৰ গাড়ী চলাই আছে ছোৱালী আছে পেহীৰ ঘৰত মই আৰু আমাৰো আহিছোঁ লামডিং ফুৰিবলৈ ফাৰ্ষ্টতে হয় বহুত ভাল লাগে শীতলা পূজাত আমাৰ ঘৰৰ ওচৰতে হয় আগতে শীতলা পূজা ইয়াতে বহুত এনজয় কৰিছোঁ মানে শীতলা পূজা হ'লে ঘৰ আহিবলৈ মনে যায় মানে লামডিঙত ঘৰত বহুত ভাল লাগে তো এইবাৰ জুন মাহত যাব দেৰিকৈ অলপ কিন্তু ভাল লাগিব আহি এটা পাই যাম আমাৰ কলেজ সেয়া ল'ৰা ছোৱালী কলেজৰ পৰা আহি আছে ইউনিফৰ্ম পিন্ধি সেয়া এই ল'ৰাকেইটা আহি আছে আমাৰ কলেজত পঢ়ে চাগে আমাৰ কলেজ মানে সেয়া কলেজ বুলি ক'লেতো ভালেই লাগে বহুত স্মৃতি আছে বহুত ভাল লাগে মানে লামডিং আহিলে কি ক'ম আৰু মনটো পূৰা একদম ফূৰ্তি লাগি থাকে একদম বহুত ভাল লাগে ল'ৰা ছোৱালী এক্সাম হৈ আছে চাগে কলেজৰ পৰা আহি আছে ল'ৰাই ছোৱালীবোৰ পিনে আহি আছে আমাৰ টাইমত এনেকৈ ইউনিফৰ্মে আছিলে আমাৰ পৰাই আৰম্ভ হৈছিলে ইউনিফৰ্মটো ফাৰ্ষ্ট আমি পিন্ধিছিলোঁ এনেকৈ ইউনিফৰ্ম ফাৰ্ষ্ট পেজ আছিলোঁ ইউনিফৰ্ম এইটো হ'ল পোষ্ট অফিচ লগতে কলেজ এয়া কলেজ এই ল'ৰা ছোৱালী গৈ আছে কলেজতে কিছুমান আহি আছে এইটো হ'ল আমাৰ কলেজৰ গেটটো এইটো হ'ল কলেজৰ গেটটো আমাৰ ধুনীয়া পৰীক্ষা আছে নহয় ক্লাছ হৈ আছে চাগে কলেজৰ এখন হ'ল মা কালী চুইটছ ইয়াতে মিঠাইবোৰ চব সস্তা একদম চব 10 টকা যিমান যি মিঠাই লওক তো ইয়াৰ পৰা মই ঢেৰ ল'লোঁ সেয়া মিঠাই কিবা কিবি ঘৰৰ কাৰণে বজাৰ ঢেৰ কৰিলোঁ মানে ইমান দাম কম এনেতো আমাৰ কঠীয়াতলি যি দাম মিঠাই বাপৰে বাপ চুবই নোৱাৰি ইয়াতে কিন্তু যি মিঠাই লওক আপুনি চব কাজি বৰফিৰ পৰা আজিকালি চব 10 টকা খাবলৈও বহুত টেষ্টি হয় ন এই এটা লৈছোঁ কাঁচা গোল্লা তাৰপিছত লৈছোঁ লালমোহন তাৰপিছতে কাজু বৰফি আৰু কিবা কিবি লৈছোঁ ঢেৰ চিঙাৰ লৈছে চব বস্তু ইমান দাম কম 10 টকাকৈ আৰু খাবলৈও টেষ্টি এইটো নহয় যে খাবলৈ বেয়া দোকানখনৰ নাম হ'ল মা কালী চুইটছ বহুত ধুনীয়া হয় তো লামডিঙৰ মিঠাইবোৰ খাবলৈও ভাল দামো কম আমাৰ তাত দামবোৰ ইমান কিয় বেছি মই সেইটো বুজি নাপাওঁ মানে আমাৰ তাততো মিঠাই চুবই নোৱাৰি 15 টকা 20 টকা 25 টকা 30 টকা এনেকুৱাকৈ এটা মিঠাই মানে জুই চাই দাম মানে খাব নোৱাৰি এনেকুৱা দাম মানে তো ইয়াত মিঠাইবোৰ ইমান ভাল খাবলৈও টেষ্টি দামো কম সেইকাৰণে দোকানত চলে একচুৱেলি বিজনেছ কৰিবলৈ মাইণ্ডটো লাগে ন তো সেইটো হ'ব লাগে দামবোৰ আমি কিয় নোচোৱাকৈ বঢ়াই দিওঁ তো কাষ্টমাৰ কমি যায় কিছুমানে ভাবে বস্তু দাম হ'লে খাবলৈ ভাল সেইটো নহয় বস্তু মানে কি হয় জোখতকৈ বেছি দাম কেতিয়াও ল'ব নালাগে জোখতে ৰাখিব লাগে তেতিয়াহ'লে দোকানটো চলে ভাল বিজনেছটো আপোনাৰ ষ্টাব্লিছ হয় ভাল ন সেইটো কথা
আহি পালোঁ ভণ্টিহঁতৰ ঘৰ। এয়া হ'ল ভণ্টিহঁতৰ গোসাঁই ঘৰ। এয়া চাওক ইমান ধুনীয়া লাগিছে। আহি প্ৰথমতে গোসাঁই ঘৰতে সেৱা ভাগ কৰি ল'লোঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে চাওক। আহি পালোঁ ভণ্টিহঁতৰ ঘৰ। সেয়া ভণ্টিহঁতৰ ঘৰ। এয়া বেডৰুম, চৰি এইটো ড্ৰয়িং ৰুম। আমি আজি লামডিঙৰ বস্তি ফুৰিব আহিছোঁ। একচুৱেলি মই যে এইবিলাক আগতে অহা নাছিলোঁ, যি মনোযোগ গ'লোঁ সেইকাৰণে আহিছে ন মাপি। তই আহিছিলি আকৌ আমি থাকিলোঁ সেইকাৰণে ভণ্টিৰ হাজবেণ্ডে ক'লে বোলে যে দিদি থাকিব যেতিয়া বিৰিয়ানী বনাব দিদি। মই বোলো ঠিক আছে বনাম দিয়া। তাৰপিছতে সেয়া কৈছে ফুৰি কৰি আহি বজাৰ কৰি আহি একেবাৰে ওলাই গ'লোঁ, বস্তু ফুৰি আহিলোঁ। আকৌ আহি শীতলা মন্দিৰ পাই গ'লোঁ। শীতলা মন্দিৰত মাক দৰ্শন কৰিলোঁ। দৰ্শন কৰি পেলাই তাৰপিছত আমি আমাৰ লামডিঙৰ শীতলা মন্দিৰ, ডাঙৰ শীতলা মন্দিৰ দেখিছে কি ধুনীয়া। এয়া হ'ল আমাৰ শীতলা মা। সকলোৱে ইয়াৰ পৰা সেৱা কৰিব আপোনালোকে। বহুত জাগ্ৰত হয় দেৱী। আৰু টিকলা টিকলি দুটা আছে ইমান মৰম লগা। ইয়াতে আমাৰ ঘৰ ওচৰতে দেই। সিহঁতকো গ'ল অকণ চালোঁ। চাই মেলি সিহঁতক ভোগ হৈছিলে আজি। বালগোপাল আছিলে, ভোগ দিব লাগে। তাৰপিছত তাতো আমি ভোগৰ প্ৰসাদ খাব পালোঁ, খালোঁ মেলিলোঁ। খাই মেলি সেয়া এতিয়া ঘূৰি ঘূৰি চাই আছোঁ। চাই থাকক আৰু মোৰ ভিডিঅ'টো আৰু চালে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু মোক ছাপোৰ্ট কৰিব। সদায় সদায় ভিডিঅ' নিদিয়াৰ কাৰণে মোৰ একচুৱেলি ছাবস্ক্ৰাইবৰ কমি যায়। মনোজ ৰখি আছে। আজি এইটো আইচক্ৰীম খাম। আগতে কলেজত পঢ়োঁতে বহুত খাইছিলোঁ, বহুত দিন হয় খোৱা নাই। এতিয়া আকৌ আহিছোঁ, ৰাতি খাম আজি আকৌ এইটো। কিমানকৈ দাদা এটা? 20 টকা আছে, 10 টকা কোনটো লাগিব? দিয়ক 20 টকা দিয়ক, ভালকৈ দিয়ক, ধুনীয়াকৈ। মাপি ল, মাপি দিয়ে নাই। আরে এটা এই পিনে হল লামডিং স্টেশন। এই লামডিং স্টেশন ন, এইটো হল অফিস, লামডিঙৰ ডাঙৰ অফিস ৰেলৰ। এইপিনে তাৰপিছত ষ্টেচন সব এইবোৰ। এইটো জায়গা হল ইলেক্ট্ৰনিক। আমি আইসক্রিম খাই আছো, আইসক্রিম। এইখিনি অফিসাৰ কলনি। এইপিনে স্টেশন। ইয়াত দিছে লামডিং, লামডিং জংশন। কি ধুনীয়া বনাই থৈছে চাওক, কিমান স্পীড ব্ৰেকাৰো। এইটো হ'ল লামডিং, সেইটো ফিল্ড, ৰেলৰ ফিল্ড, ৰেলৰ স্কুল। এইটো হ'ল বয়েজ সাইড, এইটো ৰেলৰ বয়েজ সাইড। সেইপিনে এটা সাইডত আছে গাৰ্লছ, বয়েজ আৰু গাৰ্লছ দুটা বেলেগ বেলেগ। এইটো ষ্টেডিয়াম হয়, ৰেলৰ হয় এইটো ষ্টেডিয়াম। সাইড ৰেলৰ হাই ছেকেণ্ডাৰী। আমি ইয়াতে মেট্ৰিক দিছোঁ, মেট্ৰিক আমি ইয়াতে দিছোঁ। কম্পু আছে, আমি ইয়াতে আহি মেট্ৰিক দিছিলোঁ এইখন স্কুলতে। আমাৰ স্কুলত তেতিয়া হোৱা নাছিল। ভণ্টিৰ ঘৰত বনাই আছোঁ বিৰিয়ানী। এয়া ঘিউ চিউ দি পেলাই এয়া চাউলটো অকণমান সিজাই আছোঁ, আধা সিজা কৰিব লাগিব। এইপিনে চিকেন মেৰিনেট কৰি থৈছোঁ, এইপিনে আলু ফ্ৰাই কৰি থৈছোঁ। এইপিনে পাপাই নাখায় বিৰিয়ানী, পাপাৰ কাৰণে বনাইছোঁ পোলাও। পাপা চিকেন নাখায়, সেইকাৰণে পাপাৰ কাৰণে এগ কাৰী বনাম। এয়া
তো কাট এয়া হৈ আছে বিৰিয়ানীৰ কাৰণে চিকেন আমাৰ পাপাই নেখায় পাপাৰ কাৰণে কণী বনাইছোঁ আৰু পোলাও বনাইছোঁ এয়া চিকেন হৈ আছে হ্যাঁ না 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 আমি এখন চলে এসেছি কাজ করি এটা ওই যে মনোজা প্যান্ট কিনে আনছে যে একটা হাফ প্যান্ট না আর কোনো কাজ নেই তলতে বেশি গলকে চিকেন এটা অলপ দি দিছোঁ একচুয়ালি আমি যে কেটে খাবো 4 জন ন বেশি হবে 4 জন না 5 জন ওরা কালকে খেতে পারবে কি দেখে ভিডিও ভুল ভালো ভিডিও না সব কাপড় দিয়ে যে দেখছি সব কাপড় দিয়ে ঢেকে রাখছে আর কি কে ঢাকছে জানি না সব কাপড় দিয়ে ঢেকে রাখছে হ্যাঁ মানে কি আমি ওই দিনকে কালু এসে না কালুরে কইছি কালু তুমি যদি কোনোদিন আলগা করো না সবচেয়ে বেশি প্রবলেম কার হবে কত ধুনীয়া হৈছে ন চচ ধুনীয়া হৈছে মজা ধুনীয়া হৈছে বঢ়িয়া হৈছে ন ধুনীয়া হৈছে ফাৰ্ষ্ট বিৰিয়ানী বনাইছোঁ দেই মই কেনেকুৱা আছে বিৰিয়ানী ধুনীয়া হা কিন্তু ভাল আছে আমি এটা গৈ আছোঁ ঘৰ বাজিছে 6টা একদম আন্ধাৰ আন্ধাৰ হৈ আছে বাপৰে উঠি আহি গৈছোঁ লাল চাহ কাপ খাই পেলাই গৈ আছোঁ ঘৰ এতিয়া ঠাণ্ডা লাগিছে মানে অলপ